গুড মৰ্নিং দিলো দেই চবুকে সব এটা এটাকে মুখ এখন চাই লওঁ গুড মৰ্নিং হা আমাৰ সুপ্ৰভাত আমি ৰাখি থৈ দিছো এইপিনে কোন কোন আছ এইটো কোন ঐ ধৰিব পৰা নাই সুপ্ৰভাত পুৰা হাইটেক নেকি এই ইয়াতে পইচা গণি আছে দেই আমাৰ গোটেই পইচাৰ মালিকনি হৈছে এইগৰাকী আমি ৰাতিপুৱা 4 বজাতে ওলাইছো হয়নে 4 বজাত ওলোৱা নাই আমি 4 বজাতে ওলাইছো মই আহিলো কেইটাত 4 বজাৰ 4 আহি আমি গৈ আছো এতিয়া খদিয়ালৈ খদিয়াৰ পৰা আমি যাম চৌখাম যাওঁতে অৰুণাচলত সোমাম অৰুণাচলত পাছ ল'ব লাগিব আৰু তাতে গৈ ইহঁতি বিহু নাচিব আৰু কোনোবা নেপালী ডান্স কৰিব কোনোবা ভাংৰা কৰিব ভাংৰাটো মিছা আমাৰ আছে এইখিনি সময়ত এটা ক্ষেত্ৰভিত্তিক অধ্যয়ন 100 মাৰ্কছৰ আৰু সেইখিনিৰ কাৰণে আমাৰ লগত আছে 63 গৰাকী ছাত্ৰ ছাত্ৰী আৰু আমি 5 গৰাকী শিক্ষক ওলাইছো গৈ আছো খুব ফূৰ্তিৰে কিন্তু আটাইতকৈ মানে বেয়া লগা কথাটো আজি হ'ল কি বৰষুণ দিলে ঐ লৈ পুৱাৰ জলপান আৰম্ভ হৈছে এইটোৰে পুৱাৰ জলপান এটা বস্তু আকৌ দিছে খাবৰ কাৰণে আৰু ইয়াৰ ৰিভিউ দিব লাগিব কেনে হৈছে আৰু গৈ আছো আৰু খোৱা বোৱা কৰিয়ে গৈ থাকিব লাগিব বহি থাকিব লগা হৈছে ইহঁতে নাচি আছে আমি আহি পালোহি লখিমপুৰ আৰু ইয়াতে আমাৰ বন্ধুবৰ দিগন্ত হাতী বৰুৱাই এই ধুনীয়া ৰেষ্টুৰেণ্টখনত আমাৰ কাৰণে চাহ জলপানৰ যোগাৰ কৰিছে খালি তহঁতে খালি নাই নমস্কাৰ কি হ'ল কি হ'ল কিয় ৰৈছ কিয় ৰৈছ পাছত আহিলে যিখিনি প্ৰব্লেম হয় মানে সেইখিনি প্ৰব্লেমেই ইয়াতে হৈছে আৰু সেয়া ল'ৰাকেইটাৰ এটাৰো হোৱা নাই ছোৱালীকেইজনীৰ নাচিছে যিমান খাইছে যিমান ওলাইছেও সিমান নামিয়া আমি আহি পালোহি ডিব্ৰুগড় ইয়াতে আমি ভাত খাম বটানী ডিপাৰ্টমেণ্টৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ডক্টৰ ৰাতুল নাথে আমাৰ কাৰণে ভাতৰ ব্যৱস্থা ইয়াতে কৰিছে নিশাটো ইয়াতে কটালোঁ ৰাতি বহুত দেৰি হ'ল পুৱাৰ চাহ আহি পালে আৰু এইটো দেউৰী কিটচেন আজি ফাকুৱা আৰু ফাকুৱাৰ দিনটোত আমি প্ৰত্যেকবাৰে বাহিৰত থাকোঁ আজি আমি আছোঁ শদিয়াত আৰু শদিয়া কলেজৰ ভিতৰত আছোঁ মই বৰ্তমান আপোনালোকে শদিয়া কলেজখন এবাৰ চাওক মোৰ সৈতে মই ইয়াৰ বাহিৰ আৰু ভিতৰ আপোনালোকক খুব ধুনীয়াকৈ দেখুৱাম ইমান পৰিষ্কাৰ এখন মহাবিদ্যালয় মোৰ পিছফালে আছে এইখন শদিয়া মহাবিদ্যালয়ৰ পুৰণি যিটো বিল্ডিং সেই বিল্ডিংটো আৰু ইয়াৰ ভিতৰখিনি কেনেকুৱা মই এবাৰ আপোনালোকক চাৰিওফালে ঘূৰি দেখুৱাম এইফালে এখন ৱাল মেগাজিন আছে ইউভেট এইটো হৈছে আমাৰ অধ্যক্ষ মহোদয়ৰ কোঠা এয়া চাগে শদিয়া কলেজৰ ছোৱালী হয়নে এইখিনি হৈছে ভিতৰৰ পৰিৱেশ এটা
কি আছে এবাৰ চাওঁ ইকো ফ্ৰেণ্ডলি ডাষ্টবিন আৰু এইটো হৈছে ডাষ্টবিন এইফালে ডিপাৰ্টমেণ্ট অফ ছ'চিয়লজি আৰু এইফালে পৰিৱেশটো চাওক ইয়াতে বেডমিণ্টন খেলিব পৰাকৈ মই বেক সাইডটো আপোনালোকক দেখুৱাম আজি ইয়াত বৰষুণ দি আছে নতুন বিল্ডিংবিলাক হৈছে যদিও এইবিলাক পুৰণি ষ্টাইলতে আছে ৱাল বাউণ্ডাৰী ৱাল আপোনালোকে সেই দূৰলৈকে দেখা পাইছে এইফালে বয়জ হোষ্টেল আছে আমাৰ যেটো ডিপাৰ্টমেণ্ট অফ আছামিজ এয়া হৈছে ৰুম নাম্বাৰ 7 ডিপাৰ্টমেণ্ট অফ আছামিজ আজি যেহেতু বন্ধ কাৰণে আমি দেখুৱাব নোৱাৰিলো ইয়াৰ ভিতৰখিনি ইমান ধুনীয়াকৈ পৰিষ্কাৰ পৰিচ্ছন্নভাৱে ৰাখিছে সঁচাকৈ এটা মনোমোহা পৰিৱেশ এইফালে কি আছে মই নাজানো এইফালে ইয়া প্ৰিন্সিপাল স্কোৱাটাৰ আৰু এইফালে গাৰ্লছ হোষ্টেল তো মই বাহিৰলৈ ওলাই দিছো আৰু বাহিৰলৈ ওলালে আপোনালোকে ধুনীয়াকৈ দেখিব ইয়াতে ফাকুৱা আৰম্ভ কৰি দিলে এয়া খদিয়া কলেজৰ ছোৱালী ন কোন ক্লাছৰ তোমালোকে সেকেন্ড সেমিষ্টাৰ মানে হেৰি ডিগ্ৰী ঠিক আছে বিদেহী আত্মাৰ সদ্গতিৰ অৰ্থে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু অনুষ্ঠানটো আৰম্ভ কৰিবলৈ লৈছোঁ মই প্ৰথমে সন্মুখৰ আসনলৈ আহিবৰ কাৰণে আমাৰ শদিয়া মহাবিদ্যালয়ৰ উপাধ্যক্ষ তেওঁ জনালে যে দেউৰিছাৰ কামবিলাক হৈ আছে হৈ আছে তাৰপিছত যিজন আমাৰ লগত আছিলে তেওঁ আছিল সঞ্জয় মিন আৰু তাতে যিখিনি দেখিছোঁ যিখিনি অভিজ্ঞতা তোমালোকৰ হৈছে তোমালোকৰ মনৰ মাজত হৃদয় সদায় ৰাখিবা আৰু মানুহক আমি সৰল ভংগীৰে চাব লাগিব সেইবোৰ মানুহৰ মাজত কোনো মই ঘৃণা কৰা এটা বস্তুৱে হৈছে আৰ্টিফিচিয়েল সেই বস্তুটো একেবাৰেই নাই আমি শদিয়া মহাবিদ্যালয় অসমৰ বিভাগক আমাৰ কামলৈ আমি আমন্ত্ৰণ জনাইছোঁ দেউৰিছাৰ আমাৰ কামলৈ আমি আমন্ত্ৰণ জনাইছোঁ আপোনালোকে আপোনালোকৰ ছাত্ৰ ছাত্ৰীক লৈ আহক আজিৰ যিটো এই একেই ধৰণে আমি প্ৰতিধ্বনি কাম দি পেলাই আমি তাত পাতিম পিছত পাতিম বৰ্তমান আমি আছো শদিয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আৰু ইয়াতেই আজি বিশ্বনাথ মহাবিদ্যালয় আৰু শদিয়া মহাবিদ্যালয়ৰ মাজত এটি বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱাৰ কথা যেটো ইতিমধ্যে হৈ গৈছে আৰু সাংস্কৃতিক বিনিময়ৰ কাৰ্যসূচী এটাও আছিলে কিন্তু দুৰ্ভাগ্যবশতঃ কালি শদিয়া মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ এগৰাকী কৰ্মচাৰী হঠাতে ঢুকাই থাকিল তাৰ বাবে এই অনুষ্ঠানটো বাতিল কৰা হৈছে আমাৰ এতিয়া পৰিচয় পৰ্ব চলি আছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত শদিয়া কলেজৰ লাইব্ৰেৰী ইয়াত কি আছে এবাৰ আপোনালোকক দেখুৱাম বুঢ়া বুঢ়ী খাল তাৰপিছত বলিয়া বাবা খাল কেঁচাই খাটি পাতৰ খাল লোৰ দলং বৰপুখুৰী জুৰীয়া মৈদাম প্ৰতিমাগড় বৈৰাগী বাবা থান ইয়াৰ উপৰি ইয়াৰ সৈতে শদিয়াৰ সৈতে জড়িত থকা কেইটামান পূৰ্বৰ এয়াৰপোৰ্ট পুৰণি শদিয়া চহৰ গভৰ্ণৰ জেনেৰেল জয়প্ৰকাশ নাৰায়ণ আহিছিলে ইয়াতে এয়া 50 চনৰ ভূমিকম্পত কি অৱস্থা হৈছিলে শদিয়া চৈখোৱা পাৰঘাট কেনেকুৱা আছিলে পূৰ্বত তাৰ এটা দৃশ্য বিভিন্ন মানে সিংগাৰে আজিকালি গান গালে এই ফটোখন প্ৰথম ভিডিঅ'টো ওপেন হোৱাৰ প্ৰথম এই গোটেই আৰ্টখিনিৰ অন্তৰালৰ যিগৰাকী ব্যক্তি সেই ব্যক্তিগৰাকী হৈছে হেমচন্দ্ৰ গগৈ আৰু সেইজনেই এই বিখ্যাত ব্যক্তিগৰাকী আজি আমাৰ মাজত নাই কিন্তু তেওঁৰ যিখিনি ছবি আছে সেইখিনি জীৱন্ত হৈ আছে আৰু ইয়াত হিমা দাস আছে হীৰেণ ভট্টাচাৰ্য আছে এইফালে আছে বিখ্যাত গায়ক পল ৰবচন যিখিনি তেওঁৰ ছবি আছে বেছিভাগৰ মাজতে সহজ সৰল গ্ৰাম্য জীৱনেই প্ৰতিফলিত হৈছে আচলতে লাইব্ৰেৰীটো দেখি আমাৰ মেডামক এইখন চাৰ্টিফিকেট নেকৰ পিয়াৰ টিমে দি গৈছে পিয়াৰ টিমৰ চেয়াৰমেনে দি গৈছে দেখিছোঁ বহুত লাইব্ৰেৰী তিনিতলীয়া লাইব্ৰেৰীও দেখিছোঁ কিন্তু ইমান সুন্দৰকৈ সজাই পৰাই ৰখা আৰু যিটো ইনোভেটিভ আইডিয়া সেই আইডিয়াটো কিন্তু সঁচাকৈ শলাগিব লাগিব আৰু বাইদেউ কেনে পাইছে আমি অহা কাৰণে বহুত ভাল পাইছোঁ আৰু আপোনালোকৰ লগত মত বিনিময় কৰি যথেষ্ট সুখী অনুভৱ কৰিছোঁ আমি বিচাৰোঁ মাজে মাজে ছাত্ৰ ছাত্ৰীসকল আহক আমি অসমত সকলোকে দেখাবলৈ পালে ভাল
পাওঁ আৰু বিশেষকৈ স্বৰ্গীয় হেমচন্দ্ৰ গগৈৰ যিটো তেখেতৰ প্ৰতিভাখিনি আমি ইয়াত সংৰক্ষণ কৰি ৰাখিলোঁ। আচলতে মেডামে যদিও আৰ্ট গেলেৰী লাইব্ৰেৰীত ৰাখিছে, ছেপাৰেট এটা আৰ্ট গেলেৰীৰ আৱশ্যক আছে। শদিয়া কলেজৰ লাইব্ৰেৰী আৰু লাইব্ৰেৰিয়ান মেডামৰ সহযোগত যি ধৰণে এটা ষ্টেপ লোৱা হৈছে সেইটো সঁচাকৈ শলাগিবলগীয়া। স্বৰ্গীয় হেমচন্দ্ৰ গগৈ তেখেতৰ সেই আৰ্ট সম্পৰ্কে আমাৰ একো ধাৰণা নাছিল, কিন্তু ইয়ালৈ অহাৰ পিছত এই লাইব্ৰেৰীত সোমোৱাৰ পিছত আমি যি ধৰণে তেখেতক গম পালোঁ, আমি সঁচাকৈ তেখেতক মনত ৰাখিম আৰু ভৱিষ্যতলৈ তেখেতৰ কৰ্মৰাজিৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। ধন্যবাদ বাইদেউ। ইয়াত আপোনালোকে আৰু এটা বিশেষত্ব পাব আমাৰ লাইব্ৰেৰীটোত। গতিকে আমাৰ শদিয়াত যিমানসকল লেখক লেখিকা আছে তেওঁলোকৰ কিতাপসমূহ সংৰক্ষণ কৰা আৰু ইয়াত যিমান আমাৰ প্ৰগ্ৰেম হয়, অনুষ্ঠান হয়, তাৰ যিবিলাক স্মৃতিগ্ৰন্থ তাক আমি সংৰক্ষণ কৰি এইটো নিজৰ প্ৰচেষ্টা। আচলতে কোনোবাই নিবিচাৰিলে কোনো আহি দি থৈ নাযায়। গতিকে বিচাৰি লৈ অহা আৰু ইয়াতে সংৰক্ষণ কৰি ৰখা আৰু সেইবোৰ বস্তুৱে এটা সময়ত হয়তো লাইব্ৰেৰিয়ানক মনত নাৰাখিব পাৰে, কিন্তু এই লাইব্ৰেৰীখনে যে শদিয়া অঞ্চলবাসীক সদায় সহায় কৰি যাব, আমি বাইদেউক সেইকাৰণে ধন্যবাদ জনাইছোঁ। থেংক ইউ বাইদেউ। হয়, ময়ো এনেদৰে চলি থাকিব দিয়া। থেংক ইউ। আমি বিদায় ল'বলৈ ওলাইছোঁ আৰু ছাৰসকলক বিদায় দিছোঁ। বিদায় দি আমি এতিয়া উভতি যাম আৰু বহুত স্মৃতি ইয়াত থাকি যাব। সেই স্মৃতিখিনি আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ আৰু সদায় মনত ৰাখিম ছাৰসকলক আৰু শদিয়া কলেজত। বিদায় ল'লোঁ। বাই বাই। বাই বাই। আমি সামৰিলোঁ শদিয়া, এতিয়া এৰিবলৈ ওলাইছোঁ আৰু এৰাৰ লগে লগে সকলোৱে আমি এটা হৰ্ষত ধ্বনি দিম, কি বুলি? শদিয়া জিন্দাবাদ দেই। এই একদম অৱস্থা লাহে লাহে নিশকতীয়ালৈ এই প্ৰকাণ্ড বেগটোত ভৰ্তি কৰি আনিছিলে, এতিয়া এইকেইটা আছে আৰু মোৰ বিৰাট দুখ। ইয়াত বহি থাকিব লগা হৈছে, ইহঁতে নাচি আছে। জেগাও নাই কাৰণে মই নাচা নাই। ইহঁতে যেতিয়া বহিব তেতিয়া মই অকলে নাচাম। আমি ৰৈছোঁ ঢলা শদিয়াত অকণমান সময় আৰু এইপিনে আমাৰ চব ল'ৰা ছোৱালীখিনি আছে। হেল্ল', এইপিনে ঘূৰাই দিছোঁ চবৰে। হেপী হোলী, হেপী হোলী। ক'ত ক'ত গ'ল? তহঁতো নাই। অঁ, হেপী হোলী। এইপিনে দেখুৱাই দে। হেপী হোলী, হেপী হোলী। গেলাৰ ওচৰত ৰৈ আছোঁ। হেপী হোলী। আমি খেলিব নোৱাৰিলোঁ, গতিকে বাটতে আমি কি কৰিছোঁ, বিহু পাতি দিছোঁ ন। বিহু পাতি দিছোঁ। হেপী হোলী, হেপী হোলী, হেপী হোলী। তিনিচুকীয়াৰ ওচৰতে আছোঁ। 5টা বাজিল এতিয়া আৰু আমাৰ ইখন গাড়ীৰ চকা বেয়া হৈছে। বেয়া হোৱাৰ কাৰণে আমি দুবাৰ হৈ গ'ল। কিমান সময়ত ওলাইছিলোঁ আমি? 1টা বজাত আৰু 5টা বজালৈকে ইয়াতে আছোঁ। এইকেইটা ইহঁতে খাই আহিলে ন। এয়া ডিব্ৰুগড়ত থকা জগন্নাথ মন্দিৰ। ৰাতি হ'ল যদিও ৰাইজৰ বিপুল দাবীত আমি এই মন্দিৰ দৰ্শন কৰিলোঁ। এই মন্দিৰৰ কথা বহুত আগৰ পৰা শুনি আছিলোঁ, কিন্তু দৰ্শন কৰা সৌভাগ্য হোৱা নাছিল। আজি সেই সৌভাগ্য, সেই মনৰ হেঁপাহ পূৰণ হ'ল আৰু কেৱল মোৰেই নহয়, আটাইৰে। খুব সুন্দৰ আৰু খুব ধুনীয়া এই মন্দিৰটো।
কাৰু মঞ্জুৰি গয়াৰত আঙুলি কপে रंग बरसे बीते सुनर वाली रंग बरसे रेकॉर्डिंग कर दे ভাগ্যশ্ৰীৰ মানে প্ৰি বিয়াৰ খানা দেই বিয়াৰ প্ৰি বিয়াৰ খানা চাওঁ চাওঁ এইপিনে এই ইহঁতকেইটা মুখকেইখন তহঁতক আৰু বিয়ালৈ মাতা নাযায় এইকেইটা তহঁতে খালী নহয় খালী যদি উঠ এইকেইটা মুখখন মেলি দে অকণমান এইপিনে চাওঁ এইপিনে দে চাই দে খালী এইয়া কি চিৰিয়াছ হৈ খাইছ তহঁতে খা তই ভাত বেছিকৈ নিদিবি কমাই দে আমি নতুন এটা এক্সপিৰিয়েঞ্চ পাইছোঁ ইয়াত বৰষুণ দিছে আৰু আমাৰ হাতত ছাতি নাছিলে কাৰণ আমি আহিছোঁ বিশ্বনাথ চাৰিআলিৰ পৰা আৰু ছাতি নাছিলে গতিকে আমি এতিয়া ইয়াত কচু পাত দি আহি আছোঁ এয়া বহুত জোৰত বৰষুণ দিছে সময়বোৰ কেতিয়া পাৰ হৈ যায় গমেই নাপাওঁ মোৰ এই ভিডিঅ'বোৰো সময়ক ধৰি ৰখাৰ এটা প্ৰয়াস মাত্ৰ আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চাই থাকিব ৰাজুছ ব্লগ ধন্যবাদ